নমস্কাৰ, মই ইউটিউব চেনেল মন কল্যাণ আৰু আজি আমি কথা পাতিম জিঅ' মাৰ্টৰ ৰিফাণ্ডৰ বিষয়ে। জিঅ' মাৰ্টৰ এটা ইছ্যু হৈছে, ৰিফাণ্ডৰ এটা খুব বেয়া এটা ইছ্যু হৈ আছে। ইয়াতে কি হয় মানে আপোনাৰ ৰিফাণ্ডবিলাক এনেকুৱা হয়, আপুনি তাতে বস্তুবিলাক এপছত মানে জিঅ' মাৰ্ট এপছত কি হয়, বস্তুবিলাক আনএভেইলেবল বুলি নেদেখায়। তাৰপাছত আপুনি যেতিয়া বস্তুটো অৰ্ডাৰ কৰি দিব, তাৰপাছত যেতিয়া পেকেজিং দেখাই থাকিব, তেতিয়া তাত ঘপককৈ দেখাই দিব যে এইকেইটা বস্তু আনএভেইলেবল আছে, সেইটো কাৰণে অৰ্ডাৰটো ৰিজেক্ট কৰা হৈছে। বা আপোনাৰ 10টা যদি বস্তু দিছিলে তাৰে 5টা বস্তু আপোনাৰ আহিব, 5টা বস্তু ৰিজেক্ট হৈছে। আৰু সেই 5টা বস্তু যিটো ৰিফাণ্ড হয়, সেই ৰিফাণ্ডটো আপোনাৰ লগালগ ৰিফাণ্ড ক্ৰেডিট হোৱা বুলি দেখাই দিয়ে আৰু ৰিফাণ্ড কমপ্লিট বুলি দেখায়, কিন্তু পইচাটো লগে লগে নোসোমায়। এইটো কাৰণে বহুত ধৰণৰ কোৱাৰি আহি থাকে। গতিকে এইটো বিষয়ে মই জনাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে শেষলৈকে চালে নিশ্চয় গম পাব কেনেকৈ পইচাটো পাব আৰু ৰিফাণ্ডৰ পইচাটো আপোনালোকৰ মাৰা নাযায়। বেছি দেৰি নকৰি চিধাই ব'লক মোৰ ভিডিঅ'টো মোৰ মোবাইল স্ক্ৰীণত লগত লৈ যাওঁ। প্ৰথমতে জিঅ' মাৰ্ট এপছলৈ যাব। জিঅ' মাৰ্ট এপছটোত গৈ পিনি আপোনালোকে কি কৰিব, ইয়াতে প্ৰব্লেমটো এইটোৱেই আচলতে, ইয়াতে বস্তুবিলাক মানে আগতেই ষ্টক নাই বুলি নেদেখায়। আপুনি সেই যিটো আপোনাৰ নামৰ চিম্বল, মোৰ ইমনৰ কাৰণে ইটো আছে, তাত গৈ টাচ কৰিব, তেতিয়া আপোনাৰ গোটেই অৰ্ডাৰখিনি ওলাব। তাত ক্লিক কৰাৰ লগে লগে ইয়াতে চাব পাৰিব যে 119 টকা 20 পইচাটো ৰিফাণ্ড দেখাইছে। কিন্তু 119 টকা 20 পইচাটো আপোনাৰ কেই তাৰিখে আছিলে আপুনি চাওক, 21 ডিচেম্বৰত। কিন্তু 21 তাৰিখে মোৰ পইচাটো সোমোৱা নাই। মোৰ পইচাটো সোমাইছে, কেতিয়া সোমাইছে আপোনাক চাব, এতিয়া আপোনাক মই দেখাম। পইচাটো সোমাইছে, এইটো চাওক, মেছেজ আহিছে, পইচাটো সোমাইছে 23 তাৰিখ, 21, 22, 23, মানে দুদিন অপেক্ষা কৰিবলগীয়া হৈছে। গতিকে এইটোৱেই কথা, নিজে নিজে আহি যায়। আপোনালোকে নিশ্চয় গম পালে যে কেনেকৈ আমি ৰিফাণ্ডৰ পইচাটো পাব পাৰোঁ। আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো দবাই থ'ব, যাতে মোৰ প্ৰতিটো ভিডিঅ' ন'টিফিকেশ্যন পোষ্ট কৰা হওঁতে আপুনি পায়। ধন্যবাদ।